হেল্ল' গুড ইভিনিং মই এইখিনি সময়ত আছোঁ মোৰ যি নিজৰ জেগা নগাঁও সমষ্টি বহমপুৰ ডিষ্ট্ৰিক্ট এখন কি নাম গাঁওখনৰ বহমপুৰ সমষ্টি নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁও ডিষ্ট্ৰিক্টৰ বহমপুৰ সমষ্টিত আছোঁ যিটো তাৰমানে আমাৰ যিবিলাক আমাৰ নিউ প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালী আজিকালি বহুত দেউতাক মাকবিলাকো বিজি থাকে চ' বিজি থকাৰ কাৰণে তেওঁলোকৰ হাতত মোবাইল দি দিয়া যায় লেপটপ দি দিয়া যায় টিভি দি দিয়া যায় গেম দিয়ে যি ল'ৰা ছোৱালী আচলতে বহুত ল'ৰা ছোৱালী ভাল ৰাস্তা লৈ যায় বহুত ল'ৰা ছোৱালী বেয়া হৈছে 100ত 80% ল'ৰা ছোৱালী বেয়া হয় 20% ভাল হয় মই এইখিনি চ' হিন্দীটো ক'ব লাগিব মই বৰ্তমান অসমত আছোঁ যিহেতুকে মই অসমীয়া এখন সমাজত আছোঁ মই সেইকাৰণে অসমীয়াতে কৈছোঁ কিন্তু মই একেখিনিকে মই আপোনাৰ মোৰ সুবিধাৰ কাৰণে বা মোৰ যিসকল ফ্ৰেণ্ডছ আছে মোৰ যিখিনিয়ে মোক ইউটিউবত ফ'ল' কৰি আছে বা মোক যিখিনিয়ে ফেচবুকত চাই আছে ইনষ্টাগ্ৰামত চাই আছে মই সকলোলৈকে হিন্দীত এইখিনি ট্ৰান্সলেট কৰিম বৰ্তমান মই অসমীয়াতে কৰি আছোঁ এই জেগাটুকুৰালৈ মই কিয় আহিছোঁ বা এই জেগাটুকুৰাৰ কি মহত্ব আছে চ' আপোনালোকক মই ডিটেইলকৈ মোৰ ওচৰত যিজন আছে স্বত্বাধিকাৰী আছে তেওঁ আপোনালোকক ভালকৈ বুজাই দিব আৰু মই চেষ্টা কৰিম যাতে এই স্কুলখন মই যাতে বেংগলোৰতো নি পেলাই প্ৰতিষ্ঠিত কৰিব পাৰোঁ বা যিসকল ল'ৰা ছোৱালী অলৰেডি টিভি গেম মোবাইল এইবিলাকক আসক্ত হৈছে চ' তেওঁলোকক যাতে অলপ হ'লেও আমি উন্নতি পথলৈ আনিব পাৰোঁ আৰু সেই যিটোত তেওঁলোকে সোমাই পৰিছে সেইটোৰ পৰা যাতে তেওঁলোকক আমি আনি অকণ ভাল ৰাস্তা দেখাব পাৰোঁ ইভেনে মোৰ ল'ৰাটোও একে ৰাস্তাতে গৈ আছে তেওঁ 13 years হয় দেউতাকে আচলতে এইটো বুজি পোৱা নাই তেওঁলোকে গেমৰ পৰা ধৰি মোবাইল লেপটপ এভৰিথিং দিছে যি মোৰ ল'ৰাটো আচলতে বেয়া ৰাস্তালৈ গৈ আছে মই ৰিয়েলাইজ কৰোঁ তো মই সেইকাৰণে আহিছোঁ এয়া যিজন স্বত্বাধিকাৰী মই তেওঁৰ লগত কথা পাতিছোঁ আৰু তেওঁ বহুত তেনেকুৱা পেচেণ্ট আৰু তেনেকুৱা কেণ্ডিডেট তেওঁ ইম্প্ৰুভ কৰিছে এয়া আমাৰ স্বত্বাধিকাৰী হয় নমস্কাৰ কওকচোন আপুনি এইটো আচলতে মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ মিনিংটো হৈছে মিড মানে মিডল ব্ৰেইনটো আমাৰ ব্ৰেইনটো 3টা পাৰ্ট থাকে অকণমান চিত্ৰকেইটা দেখুৱাই দিলে ভাল হ'ব পিনে ইয়াত চাওক এইটো ব্ৰেইনৰ পাৰ্ট হয় এইটো লেফ্ট ব্ৰেইন বুলি কয় এইটো ৰাইট ব্ৰেইন বুলি কয় আৰু মাজৰ 2টা ব্ৰেইন জইন হয় এই অংশটোকে মিড ব্ৰেইন বুলি কোৱা হয় বাট মিড ব্ৰেইন মানে আচলতে এই মাজৰ অংশটো ল'ৰা ছোৱালীবিলাকৰ বয়স বাঢ়ি যোৱাৰ লগে লগে এই মিড ব্ৰেইন 2টা লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন আছে যে ব্ৰেইন 2টাৰ মাজত 2টা হেমিস্ফেয়াৰ আছে আৰু হেমিস্ফেয়াৰ 2টাৰ মাজত ডমিনেশ্যন আৰম্ভ হয় যাৰ কাৰণে ল'ৰা ছোৱালীবোৰে নিগেটিভ বেয়া ছাইডটোৰ প্ৰতি আসক্ত হয় ভাল ছাইডবিলাকতকৈ বেয়া ছাইডবিলাকৰ প্ৰতি বেছিকৈ আসক্ত হয় আৰু এনে আসক্ত হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে মানে ভাল চিন্তা ভাল কৰ্মৰ পৰিৱৰ্তে আমি সেই বয়সটো পাৰ কৰি আহিছোঁ প্ৰত্যেকেই পাৰ কৰি আহিছে বেয়া বস্তুৰ প্ৰতি বেয়া কথাৰ প্ৰতি বেছিকৈ আসক্ত হয় আৰু বেয়া কামত লিপ্ত হয় তেখেতসকলে গম নোপোৱাকৈ হৈ যায় আচলতে তেখেতসকলৰ গাত দুখ নাই কিন্তু সেইখিনি কথাকে চাই বৰ্তমান দেখা গৈছে যিটো যুৱ প্ৰজন্মৰ উশৃংখল মোবাইল এডিকশ্যনেই হওক ড্ৰাগছ এডিকশ্যনেই হওক নিচাসক্ত এডিকশ্যনে কম বয়সৰ মাক দেউতাকৰ প্ৰতি ভূক্ষেপ নাই মাক দেউতাকৰ কথা নুশুনে তাৰপাছত ধৰি লওক মাক কোনোবাই মৰম কৰিব বিচাৰিলেও মৰমৰ মাতষাৰ দিবলৈও টান পায় তেখেতসকলে মোবাইলটোক লৈ ইমানেই ব্যস্ত হৈ থাকে কোনোবাই মৰমেৰে কথা এটা সুধিলেও উত্তৰ দিব সময় নাই তেওঁলোকৰ কাৰণ তেওঁলোকক তাৰমানে বিজি ৰখোৱা গৈছে যে মোবাইল হওক বা গেম হওক বা টিভি হওক বা লেপটপ হওক হয়নে হয় ইমান বেয়া ধৰণে মানে মোবাইলৰ প্ৰতি আসক্ত হৈ গৈছে এডিকশ্যন হৈ গৈছে তাৰ কাৰণে তেখেতসকলৰ উপকাৰ হোৱা নাই প্ৰকৃতাৰ্থত অপকাৰহে হৈছে কেনেকৈ অপকাৰ হৈছে যিটো সময়ত ব্ৰেইনটো গঠন হৈ থকা বয়স তাৰমানে 5 বছৰ বয়সৰ পৰা ক্ৰমান্বয়ে 16 বছৰ বয়সলৈকে এই বয়সটো গোটেই আমাৰ ব্ৰেইনটো গ্ৰথ হয় মেইনলি আপোনাৰ 5 বছৰৰ পৰা 7 বছৰলৈ বেছিকৈ হয় দ্ৰুতগতিত হয় তাৰপিছত 7 বছৰৰ পৰা 9 বছৰলৈ অলপ কমি আহে 9 বছৰৰ পৰা 12 বছৰলৈ অলপ কমি আহে আৰু 12 বছৰৰ পৰা 16 বছৰলৈকে
অলপ হয় কিন্তু 16 বছৰ পাৰ হৈ যোৱাৰ পিছত সেই মিডল ব্ৰেইনটো পাৰ্টটো কেতিয়াও এক্টিভ নহয় চিত্ৰটো দেখুৱাই দিলে মই ভালকৈ বুজাই দিব পাৰিম প্ৰকৃতাৰ্থত মই যে ক'লো এই ব্ৰেইন দুটাৰ মাজত ডমিনেশ্যন আৰম্ভ হয় অসমীয়াত ক'বলৈ গ'লে দুই মহৰ যুঁজত বিৰিণাৰ মৰণ তাৰমানে দুইটা ব্ৰেইনৰ যিটো হেমিস্ফিয়াৰৰ মাজত ডমিনেশ্যন আৰম্ভ হয় আৰম্ভ হোৱাৰ ফলত আমাৰ মিডল ব্ৰেইনটোৱে এক্টিভ নোহোৱাকৈ থাকি যায় সাধাৰণতে কিন্তু যেতিয়া মাকুটো চিচিডা নামৰ এজন চাইণ্টিষ্টে 40 বছৰ গৱেষণা কৰি গৱেষণাৰ ফলত এটা মিউজিক থেৰাপি বনাইছিল যিটো মিউজিক থেৰাপি ল'লে ল'ৰা-ছোৱালীবিলাকৰ এই মিডল ব্ৰেইনটো এক্টিভ হৈ যায় আৰু মিডল ব্ৰেইনটো যেতিয়া এক্টিভ হয় আচলতে এক্টিভ কেনেকৈ হয় দুইটা ব্ৰেইনৰ মাজত এখন বীজৰ নিচিনাকৈ কাম কৰে আৰু বীজৰ নিচিনাকৈ কাম কৰাৰ পিছত লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন এইটো এক্টিভ হয়েই মিডল ব্ৰেইনটো এক্টিভ হয় হোৱাৰ লগে লগে সিহঁতৰ চাৰিত্ৰিক দিশ হওক স্বভাৱ চৰিত্ৰ হওক আৰু পঢ়া শুনা বিভিন্ন ক্ষেত্ৰত মগজু ডেভেলপ হয় বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন দেখা যায় ইয়াত কেৱল এই যিটো মিউজিক থেৰাপি ই এক প্ৰকাৰ মানে সাউণ্ড ভাইব্ৰেশ্যন ই এক প্ৰকাৰ মেডিটেশ্যন হয় এইখিনি কৰা হয় তাৰ উপৰিও ব্ৰেইন জিম আছে বিভিন্ন ধৰণৰ ব্ৰেইন জিম আছে ইয়াতে এটা কথা কওঁ আপোনাক মেডিটেশ্যন আপুনি যিটো ক'লে সেইটো অকল আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেতো এইটো খুবেই প্ৰযোজ্য হয় কিন্তু আমি যদি ডাঙৰবিলাকেও কৰোঁ আমাৰ মেডিটেশ্যনে আমাৰ শৰীৰটো খুব এটা সুস্থ অৱস্থা দিয়ে নহয়নে বাৰু ৰাষ্ট্ৰসংঘইটো স্বীকৃতি দিছে মেডিটেশ্যন ইজ দ্য বেষ্ট মেডিচিন অফ দ্য মেডিকেল চায়েন্স মেডিকেল চায়েন্সত মেডিটেশ্যনৰ নিচিনা উত্তম ঔষধ একোৱেই নাই সেইটো মোৰ ক্ষেত্ৰতো সেইটো প্ৰযোজ্য হয় বাৰু মই জানো হয় মেডিটেশ্যনটো সকলোৱে কৰিব লাগে যিটো মানে দুশ্চিন্তা মুক্ত জীৱন বৰ্তমান সমাজ ব্যৱস্থা এনে সমাজ ব্যৱস্থাত মুক্তি পাবৰ কাৰণে মানে দুশ্চিন্তাৰ পৰা মুক্ত পাবৰ কাৰণে মেডিটেশ্যনটো খুবেই প্ৰয়োজন হয় ঠিক একেধৰণে পিউৰিটি বা শান্তি পিচ এই অনুভৱবিলাক আচলতে মেডিটেশ্যনৰ জৰিয়তে অহা হয় তাৰ উপৰিও ব্ৰেইন জিম ব্ৰেইন ৱাৰ্ম ডেন্স কৰোৱা হয় ইয়াত তাৰপিছত আসন কৰোৱা হয় প্ৰাণায়াম কৰা হয় প্ৰায় 1 ঘণ্টা সময় আমি তেখেতসকলক পেয়াৰ্ছ কৰোৱা হয় মন্ত্ৰ গোৱা হয় এনেধৰণে ধৰি লওক নৈতিক শিক্ষা মৰেলিটি আৰু তাৰ উপৰিও ধৰি লওক আপোনাৰ ফানি ভাদ্য এনেকুৱা কিছুমান কাৰিকুলামৰ কৌশলৰ জৰিয়তে তেখেতসকলক মানে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু যিবিলাকৰ জৰিয়তে তেখেতসকল সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈ পেলাই মানে স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত পৰিৱৰ্তন হয় আধ্যাত্মিকভাৱে নৈতিক ক্ষেত্ৰত পৰিৱৰ্তন দেখা যায় আৰু যিহেতু মেডিটেশ্যন কৰা হয় সেইকাৰণে কি হয় তেখেতসকল আধ্যাত্মিকভাৱেও পৰিপুষ্ট হয় এইখিনি গুণ আয়ত্ত কৰে তাৰ উপৰি ব্ৰেইনৰ ডেভেলপ হয় ব্ৰেইনটো কেনেকৈ ডেভেলপ হয় আচলতে ইয়াৰ মেইন কৌশলটো হৈছে ব্ৰেইনটো এনেধৰণেহে কৰা হয় তাৰমানে যেতিয়া মিডল ব্ৰেইন এক্টিভ হয় মিডল ব্ৰেইনটো এক্টিভ হোৱাৰ পিছত আচলতে আমাৰ মগজুটো এটা এনেকুৱা এটা বস্তু লুথুপথুপীয়া কিছু অংশ ইয়াত দেখুওৱা হৈছে গম পাব লুথুপথুপীয়া এটা অংশ যাক কোৱা হয় চেৰিবাম বুলি হয় সেই চেৰিবাম অংশটোত কিছুমান ভিজন কোষৰ সমষ্টি যিবিলাক স্নায়ু কোষ আচলতে সেই স্নায়ু কোষবিলাকৰ এক্টিভিটিটোৱেই হৈছে মগজু ডেভেলপ আচলতে কি হয় যেতিয়া আমি যোগাত্মক চিন্তা কৰোঁ বা ধনাত্মক চিন্তা কৰোঁ তেতিয়া আমাৰ মগজুত থকা যিবিলাক স্নায়ু কোষবিলাক ক্ৰমান্বয়ে এক্টিভ হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া ধনাত্মক চিন্তাৰে স্নায়ু কোষ এক্টিভ হয় আৰু এক্টিভ হোৱাৰ লগে লগে আমাৰ ব্ৰেইনৰ পাৱাৰটো বাঢ়ি যায় আচলতে আমাৰ স্নায়ু কোষবিলাক যিমানখিনি আছে সৰু সৰু স্নায়ু কোষ সেই স্নায়ু কোষবিলাক আমি এক্টিভ কৰিব নোৱাৰোঁ মাত্ৰ আইনষ্টাইনহে 5% স্নায়ু কোষ এক্টিভ কৰিব পাৰিছিল যিজন ব্যক্তি পৃথিৱীত বৰ্তমান বিশ্বতে জন্ম হোৱা তেনেকুৱা এজন ব্যক্তি জন্ম হোৱা নাই ঠিক একেধৰণে যেতিয়া এজন মানুহে বা এটা শিশুৱে নিগেটিভ চিন্তাধাৰাৰ প্ৰতি আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ যিবিলাক স্নায়ু কোষ এক্টিভ হৈ আছে এক্টিভ নোহোৱাটো নাই এক্টিভ হৈ থকা স্নায়ু কোষবিলাক ক্ৰমান্বয়ে ইনএক্টিভ হ'বলৈ আৰম্ভ কৰে আৰু স্নায়ু কোষবিলাকৰ মাজত থকা মজ্জাবিলাক শুকাবলৈ আৰম্ভ কৰে যাৰ ফলত ল'ৰা-ছোৱালীবিলাকে পঢ়া শুনা কথাবিলাক মনত ৰাখিব নোৱাৰে তাৰ উপৰিও বয়সস্থ মানুহবিলাকৰ মেমৰি ফেল হয় আমি কথাবিলাক মনত ৰাখিব নোৱাৰোঁ আচলতে এইটো এটা বিজ্ঞানসন্মত কৌশল যিটো কৌশলৰ জৰিয়তে আমাৰ মগজুৰ স্নায়ু কোষবিলাক এক্টিভ কৰা হয় আৰু এই স্নায়ু কোষবিলাক এক্টিভ কৰি দিয়াৰ লগে লগে বিভিন্ন
ধৰণে আমি ল'ৰা-ছোৱালীবিলাকক প্ৰভাৱিত কৰিব পাৰোঁ ব্ৰেইনটো ডেভেলপ হয় আৰু সম্পূৰ্ণভাৱে যোগাত্মক চিন্তা মানেই ভাল চিন্তা ভাল চিন্তা হয় প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ব্ৰেইনটো ডেভেলপ হয় এইখিনি কাৰিকৌশলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ অকল বোলে মানে ব্ৰেইন জিম বেইনুৱামেই নহয় ইয়াত দেখিছোঁ চকুৰ কাৰণেও কিছুমান ব্যায়াম আছে চকুৰ কাৰণে কৰা হয় আৰু বিভিন্ন শৰীৰৰ বিভিন্ন অংগ পতংগৰ কাৰণেও এক্সাৰচাইজ আছে সেইখিনি আমি কৰোৱা হয় এনেধৰণেই আমি ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত 5 বছৰৰ পৰা 16 বছৰ বয়সৰ শিশুসকলক ডেভেলপমেণ্টৰ কাৰণে আমি ইয়াত প্ৰশিক্ষণ দিয়া হয় আচ্ছা এইখিনিতে আপোনাক এটা মই কুৱেশ্যন কৰোঁ মোৰ ল'ৰাটো 13 ইয়াৰ্ছ মোৰ ল'ৰাটো 13 ইয়াৰ্ছৰ ক্লাছ 8ত হয় গতিকে মোৰ ল'ৰাটোৰ কাৰণে কিমান ডেভেলপ হ'ব বুলি ডেভেলপ মানে নিশ্চয় হ'ব কাৰণ 16 বছৰৰ বয়স যিহেতু হোৱা নাই কিন্তু কিছু মানে কম বয়সৰ ল'ৰা-ছোৱালী যিটো ডেভেলপ ফাষ্ট হয় কিন্তু বয়স বঢ়াৰ লগে লগে তাৰ ডেভেলপটো কিছু কমি যায় শ্ল' হৈ যায় অলপ লাহে হয় আৰু কিন্তু হ'ব তাৰমানে হোৱাটো হ'ব হয় 16 বছৰ পিছতহে নহয় 16 বছৰ পিছত হয় আপোনালোকক এইখিনিতে ক'ব খোজোঁ চাওক তেওঁ কোৱা মতে 4 বছৰৰ পৰা এইটো কৰাব পাৰে 5 বছৰৰ পৰা এইটো কৰাব পাৰে কিন্তু মই যিহেতুকে মই এইটো এতিয়াহে গম পাইছোঁ মই নাজানো আগতে গতিকে এতিয়া গম পাইছোঁ আৰু সঁচাকৈ হয় এইটো তাৰমানে যিমানখিনি ষ্টুডেণ্ট আছে এওঁ ফাউণ্ডাৰ হয় যিহেতুকে এওঁ যিমানখিনিক এতিয়া প্ৰশিক্ষণ দি আছে বা ষ্টুডেণ্টক পঢ়াই আছে তেওঁ অলৰেডি তাৰমানে প্ৰমাণ পাইছে তেওঁ নহয় জানো আপুনি অলৰেডি তাৰমানে সেই শিশুখিনিৰ মাজত আপুনি ডেভেলপ দেখিছে নহয় জানো ডেভেলপ দেখিছে গতিকে মই আপোনালোকক কৈছোঁ যে আপোনালোকে তেওঁৰ যিখন স্কুলৰ নেম মই আপোনালোকক ডিটেইল দি দিম আপোনালোকে মোৰ ইনষ্টাগ্ৰাম চেক কৰিলে পাব মোৰ ফেচবুকত পাব মোৰ ইউটিউব চেনেলত পাব মই এইখিনি হিন্দীটো কম আকৌ কৈছোঁ মই অসমত থকাৰ কাৰণে মই অসমীয়াত কৈ আছোঁ কথাখিনি মই এইখিনি হিন্দীত ইংলিছত দুইটা ভাষাতে ট্ৰান্সলেট কৰিম কৰি পেলাই মই সকলোকে জনাব খোজোঁ যে আৰু এইটো মই ফ্ৰেঞ্চাইজি হিচাপে মই বেংগলোৰত নিম চ' সেইটো কাৰণে অকণমান সময় লাগিব মই বেংগলোৰত নিম এইটো অসমত আছে নগাঁও বহমপুৰ ডিষ্ট্ৰিক্টত আছে আপোনালোকক মই এওঁ কণ্টেক্ট নাম্বাৰ দি দিম এওঁৰ মই ৱেবছাইট দি দিম আপোনালোকে এওঁ কণ্টেক্ট কৰিব পাৰিব ৱেবছাইটতো পাৰিব আৰু কণ্টেক্ট নাম্বাৰ আপোনাৰ তো নিশ্চয় আপোনাৰ ইমেইল এড্ৰেছ বাগেৰা চব আছে হয় না সকলোখিনি মই শ্বেয়াৰ কৰিম আপোনালোকক লগত আপোনালোকে ধুনীয়াকৈ এওঁৰ লগত কণ্টেক্ট কৰি পেলাই আপোনালোকৰ ল'ৰা ছোৱালীও যদি পঢ়াত ইচ্ছা কৰা নাই বা তেওঁলোকে মোবাইলত এডিকশ্যন হৈছে টিভিত এডিকশ্যন হৈছে গেমত এডিকশ্যন হৈছে আপোনালোকে ধুনীয়াকৈ এওঁৰ লগত কণ্টেক্ট কৰি ইয়াত আপোনালোকে এডমিশ্যন দিব পাৰে বিহেভিয়াৰ বেয়া তেওঁ যিসকল ল'ৰা ছোৱালীয়ে ডাঙৰক সন্মান নকৰে পঢ়া শুনাৰ কথা গুৰুত্ব নিদিয়ে আৰু অলপ অভদ্ৰ ব্যৱহাৰ কৰে অলপমান ৰাফ উগ্ৰ হয় সেই ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা খুবেই কমফৰ্ট জোন বুলি মই ভাবোঁ নহয় জানো ঠিকে আছে বাৰু আজিলৈ মই এইখিনিতে সামৰিছোঁ আৰু মই এইখিনি আৰু মই এওঁৰ লগত ডিছকাছ কৰি যিমানখিনি মই নিজে গম পাইছোঁ বা যিমানখিনি মই নিজে জানিছোঁ আপোনালোকক মই জনাই যাম এওঁৰ লগত মই এতিয়া কণ্টিনিউ কণ্টেক্ট ৰাখিম কাৰণ ময়ো ল'ৰা ছোৱালীৰ কাৰণেই ভাবোঁ সদায় মই যদিও অন্য কাম কৰোঁ কিন্তু মই সদায় উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই যথেষ্ট চিন্তা কৰোঁ কাৰণ মোৰ ল'ৰাটো যেনেকুৱা আপোনালোকৰ ল'ৰা ছোৱালীখিনিও মোৰ ল'ৰা ছোৱালীৰ দৰে মই বিচাৰিম যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকো খুব ভাল হওক মোৰ ল'ৰাটোৰ লগতে আপোনালোকৰ ল'ৰা ছোৱালীখিনিও যাতে খুব ভাল হওক মই সদায় সেইটো কামনা কৰোঁ থেংক ইউ